কৰিবৰ বাবে আমাৰ পালন কৰি সৃষ্টিৰ শান্তি প্ৰতিষ্ঠা কৰিবৰ বাবে মই নাম আৰু ধাৰণ কৰিব লগা হৈছে। বৰ্তমান সৃষ্টিত হোৱা পাপ আৰু অত্যাচাৰৰ বাবে মই এক নতুন উপায় চিন্তা কৰিব লগা হৈছে। ধৰিত্ৰী, তোমাৰ দুখ নিবাৰণ কৰিবলৈ মই এক নতুন ৰূপ ধাৰণ কৰিব লাগিব। তুমি এতিয়া যোৱা। বিশেষ আলোচনাৰ বাবে মই মহামায়াক আহ্বান কৰিছোঁ। ভাল প্ৰভু, তাকে এতিয়া বিদায় কৰিলোঁ। গতিকে সৃষ্টিৰ পৰা পাপী আৰু অত্যাচাৰী জীৱবিলাকক নিৰ্মূল কৰি ধৰিত্ৰীৰ দুখ মোচন কৰিব লাগিব। তুমি মোৰ এই কাৰ্যত সহায় কৰিব লাগিব। মোৰ এই জন্ম ৰহস্য অতি তাৎপৰ্যপূৰ্ণ। শুনা, তুমি গৈ বকুলৰ নন্দৰ ঘৰত যোগমায়া হৈ জন্মগ্ৰহণ কৰিবা। ময়ো সেই একে মুহূৰ্ততে মথুৰাৰ বসুদেৱৰ গৃহত দৈৱকীৰ গৰ্ভত কৃষ্ণৰূপে জন্মগ্ৰহণ কৰিম। কংসৰ ভয়ত ভগ্নী বসুদেৱে নন্দৰ ঘৰত থৈ তোমাক লৈ আহিব। দৈৱকী অষ্টম পুত্ৰ বুলি কংসই তোমাক নিধন কৰিবলৈ উদ্যত হ'ব আৰু সেই লগতে তুমি আকাশ মাৰ্গত আৱিৰ্ভাৱ হৈ কংসৰ মৃত্যুৰ সংকেত দি অন্তৰ্ধান হ'বা। ময়ো কংসক নিধন কৰি ভূমিভাগ হৰণ কৰিম। তুমি এতিয়া যোৱা, কৰ্তব্যৰ বাবে সাজু হোৱাগৈ। Ga
নাৰায়ণ আৰু পৰম পিতা ব্ৰহ্মাদেৱ, আজি আপোনালোকক একেলগে দৰ্শন কৰিবলৈ পাই এই নাৰদৰ জীৱন সাৰ্থক হ'ল। পিছে হে গুৰুপতি, এই নিৰল আলোচনাৰ বিষয়ে এই নাৰদে জানিব পাৰিলে প্ৰভুৰ সৃষ্টিৰ ৰহস্যত কিবা ত্ৰুটি হ'ব জানো? নহয় নাৰদ, প্ৰভু, তোমাৰ অনুপস্থিতি এই কাৰ্য সম্পূৰ্ণ নহয়। তুমি মোৰ এই কাৰ্যত প্ৰধান সহায়ক হ'ব লাগিব। নাৰায়ণ নাৰায়ণ। প্ৰভু, এই নিৰল আলোচনাৰ বা উদ্দেশ্য কি আৰু এই কৰ্তব্যত নাৰদেৱে কিদৰে সহায় কৰিব পাৰিম? অনুগ্ৰহ কৰি এই দাসক জনাবনে প্ৰভু? নাৰদ, দুষ্ট দমন আৰু অন্তক পালন কৰিবৰ বাবে মোৰ অৱতাৰ সৃষ্টি হোৱা অনাচাৰী আৰু অত্যাচাৰী বিলাকক ধ্বংস কৰিবৰ বাবে মই মথুৰাৰ বসুদেৱৰ গৃহত কৃষ্ণৰূপে জন্মগ্ৰহণ কৰিম। তোমাৰ কাম হ'ব দানৱ অসুৰবিলাকক মোৰ প্ৰতি উত্তেজিত কৰি মোৰ লীলাৰস অমৃত কৰি তোলা। তাৰোপৰি ৰাম অৱতাৰৰ ঋষিমুনিসকলৰ কামনাও ইয়াত নিহিত হৈ আছে। নাৰায়ণ নাৰায়ণ। প্ৰভু,